हेलो फ्रेंड, वेलकम टू माय चैनल योर जब इन आसाम। तो आपनालोके निश्चयके DEER 5550টা পদৰ যি ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্ট, সেই ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টটো আপোনালোকে সকলোৱে দেখিছে বা আপোনালোকৰ স্কোৰবিলাক দেখিছে। তো আপোনালোকৰ হয়তো কিছুমান কেণ্ডিডেটৰ অলপ মাৰ্কৰ বাবে আপোনালোকে ৰৈ আছে। আপোনালোকৰ চিন্তা হৈ আছে যে ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টত নামটো অন্তৰ্ভুক্ত নহল, কিন্তু যেনিবা সেকেন্ড বা থার্ড বা ফাইনেল যিখন মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হয়। আৰু ময়ো আপোনালোকৰ বাবে যেটো কৰিব লাগে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যিসকল কেণ্ডিডেটে GT PGT BTRৰ LP UP BTRৰ GT PGT আৰু ADR যেটো থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত যিসকল কেণ্ডিডেট তেওঁলোকে ফাইনেল লিষ্টত নাম আহে, তেওঁলোককো মই কনভিন্স কৰিম তেওঁলোকে যাতে নিজৰ কেণ্ডিডেটছৰখিনি DEER অফিচিয়েল সাইটৰ পৰা তেওঁলোকৰ কেণ্ডিডেটছৰখিনি উঠাই লয়। তেতিয়াহ'লে আপোনালোকে এই ফাইনেল লিষ্টত আপোনালোকে সোমাই যাব পাৰিব। তো তাৰ বাবে আপোনালোকে এইখিনি বা এনে ধৰণৰ পোষ্টবিলাক শ্বেয়াৰ কৰিব লাগিব বা আপোনালোকে কেণ্ডিডেটবিলাকক আপোনালোকে কনভিন্স কৰিব লাগিব। তো এইটো এটা পোষ্ট মোক এজনে শ্বেয়াৰ কৰিছে, তো মই এইখন আপোনাক পঢ়ি শুনাই আছোঁ। তো ইয়াতে লিখিছে, নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন DEER অধীনত প্ৰকাশ পোৱা লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ 5550টা পদৰ যি ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা ছাৰ বাইদেউসকলৰ যিসকলে ইতিমধ্যেই DEER স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ SRDৰ অধীনত 2020ৰ অধীনত যিসকলে চাকৰি চৰকাৰী নিয়মীয়া কৰিছে, তাৰ লগতে 2020 চনৰ চিটেটৰ পিটিশ্যনৰ তথা BTR অধীনত লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী GT PGTত স্থায়ী নিযুক্তি পত্ৰ লাভ কৰা সকলো ছাৰ বাইদেউ সকলৰ লগতে আসাম পুলিচ ADR নাইবা আন বিভাগত কৰ্মৰত সকলো ছাৰ বাইদেউসকলক কাতৰ অনুৰোধ জনালোঁ যে তেওঁলোকে যাতে নিজৰ নামবোৰ DEER অফিচিয়েলি ৱেবছাইট যিটো DEER.assam.gov.in ইনত গৈ প্ৰত্যাহাৰ বা উইথড্ৰ কৰে। যেন আমি বহুতো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী অতি কম নম্বৰৰ ব্যৱধানত মেধা তালিকাৰ পৰা বাদ পৰি ৰৈছোঁ। আপোনালোকৰ এইখিনি সহায়েই বহুতো দুখীয়াৰ ঘৰত সুখৰ বন্যা ববাব। শেষত আগন্তুক 10 অক্টোবৰত 2025ত ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ GT PGT ADR 2.0 আসাম পুলিচ ফৰেষ্ট ডিপাৰ্টমেণ্ট আদি বিভাগৰ ফাইনেল লিষ্টত চিলেক্ট হৈ নিযুক্তি লাভ কৰিব ওলোৱা প্ৰাৰ্থীসকললৈও কাতৰ অনুৰোধ যে তেওঁলোকে ফাইনেল লিষ্টত নিৰ্বাচিত হোৱাৰ পিছত নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। যেন সকলোৱে পোষ্ট নিজৰ কৰ্মৰত চিনাকি ছাৰ বাইদেউসকললৈ শ্বেয়াৰ কৰি দিয়ক, যিয়ে স্ব ইচ্ছাই নিজৰ নাম প্ৰত্যাহাৰ কৰিব বিচাৰি আছে কিন্তু এতিয়ালৈ অৱগত নহয়। আমাৰ বহুতো ডাঙৰ সহায় হ'ব। ধন্যবাদ। তো আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে পাৰিলে আৰু ভালকে লিখিব বা এইবিলাক বা এইখনে আপোনালোকে ছ'চিয়েল মিডিয়াৰ গ্ৰুপবিলাকত শ্বেয়াৰ কৰিব বা আপোনালোকৰ যদি কিবা ফ্ৰেণ্ড সাৰ্কলৰ ভিতৰত চিনাকি আপোনাৰ মিউচুৱেল ফ্ৰেণ্ড চিনাকি থাকে বা আপোনালোকৰ যেনেকুৱা ধৰণৰেই নহওক কিয়, আপোনালোকে তেওঁলোকক কওক যে আপোনালোকে যদি GT আৰু PGTৰ যিটো ফাইনেল লিষ্টত যিহেতু আপোনাৰ নামটো অন্তৰ্ভুক্ত, ফাইনেল লিষ্টত নামটো অন্তৰ্ভুক্ত হোৱাৰ পিছতহে আপোনালোকে ক'ব যে নিজৰ নামটো DEER যিটো 5500 পদ আছে তাৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে বুলি। ফাইনেল লিষ্টটো যেতিয়ালৈকে নোলায় তেতিয়ালৈকে কোনেও নকৰে। কিন্তু এটা কথা ঠিক যে আসামৰ অধীনত যিটো SRD স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ হৈছিল, তাতে তেওঁলোকে নিয়মীয়া চাকৰিত তেওঁলোকে
তেওঁলোকে চৰকাৰে তেওঁলোকৰ চাকৰিবিলাক নিয়মীয়াকৰণ কৰিছিল, তেওঁলোকে স্থায়ী নিযুক্তি পত্ৰ বা স্থায়ী নিযুক্তি পাইছিল, তেওঁলোকে এই ৫,৫৫০টা পদৰ পৰা নামটো প্ৰত্যাহাৰ কৰিব পাৰে। মই কাতৰে আপোনালোকক অনুৰোধ জনাইছোঁ, যদি আপোনালোকে মোৰ এই ভিডিঅ'টো দেখিছে তেনেহ'লে আপোনালোকে DEEৰ ৫,৫৫০টা পদৰ পৰা আপোনালোকৰ নামটো উঠাই লওক। লগতে মই যিটো BTRৰ LP আৰু UP লগতে GT PGTৰ কেণ্ডিডেট সকলোকে মই মোৰ ফালৰ পৰা কাতৰভাৱে বা অতি বিনয়ভাৱে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে প্লিজ আপোনালোকৰ নামখিনি বা কেণ্ডিডেটছাৰখিনি আপোনালোকে DEEৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নিজৰ নামখিনি প্ৰত্যাহাৰ কৰক। কিয়নো আপোনালোকেতো BTR নিজৰ এলেকাতে নিজৰ হোম ডিষ্ট্ৰিক্টতে আপোনালোকে চাকৰি পাই আছে বা চাকৰি কৰি আছে, তেনেহ'লে আপোনালোকৰ নাম বা আপোনালোকৰ স্ক'ৰ আছে, কিন্তু আপোনালোকে DEEৰ ৫,৫৫০টাত যদি চিলেক্ট হৈ থাকে, তেতিয়াহ'লে অইন অলপ কম মাৰ্কৰ বাবে ৰৈ থকা প্ৰাৰ্থী তেতিয়াহ'লে এই ৫,৫৫০ পদত সোমাব নোৱাৰিব। গতিকে আপোনালোকে নিজৰ নামখিনি প্ৰত্যাহাৰ কৰি লওক। মই এইখিনিয়ে অনুৰোধ কৰিছোঁ আপোনালোকক।